এডিআরই এক্সাম আৰু কিছু কথা তো এডিআরই এক্সাম হৈ গ'ল কিছুমানে ভালে হৈছে কিছুমানে বেয়া হৈছে এইটো হ'বই যাই যেনেকৈ পঢ়িছে সেনেকৈ হৈছে ৰিজাল্ট তাৰ সেনেকুৱা ৰিজাল্ট হ'ব মানে পৰীক্ষাৰ দিনা যিটো মানে নেটটো কটাৰ কথা আছিল মানে 10টাৰ পৰা আপোনাৰ 1টা না 1:30লৈকে নেটটো কি কৰিলে ৰাতিপুৱা 6টা বজাৰ পৰা কাটি দিছে কিছুমান এতিয়া মানে কি হ'ল যাওঁতে মানে যিটো অসুবিধা হৈছে মানে মই নিজে মানে কিবাকৈ মানে এক্সাম চেণ্টাৰটো বিচাৰি পাইছোঁ মানে 10জন মানুহক সুধি কিনে গৈছোঁ উপায় নাই কি কৰিম নেটটো নাই যে গুগল মেপ চাই কিনে যাম সেনেকৈ গ'লোঁ তাৰপিছত ইমান জাম আৰু ভিৰ গাড়ী চাড়ীটো নায়েই আমি তথাপি বাইক লৈ গৈছোঁ সহজে যাব পাৰিছোঁ যিবিলাক মানে গাড়ীত যাব বুলি ভাবিছিল লাইন গাড়ী বাছ নহ'লে গাড়ী পোৱাই নাই সেইটো অসুবিধা আৰু কিছুমানে গাড়ী পালে ভাড়াটো বহুত অতিমাত্ৰা বেছি সেনেকৈ কিছুমানে গৈছে আমি ল'ৰাবোৰক কৈছোঁ যে তহঁতে যে গাৰ্লফ্ৰেণ্ড লৈ কিনে গৈছে পৰীক্ষা দিব গাৰ্লফ্ৰেণ্ডটো কি চিট পালে তহঁতক ভাবিছা তহঁতে বিয়া হ'ব নেকি সেইটো কিন্তু নাভাবিবি সেইটোতো গম পাই না যে বিয়াৰ পিছতো কিন্তু মানে ছোৱালীবিলাক সেনেকুৱা কাম কৰে চাকৰি যে পাই কিনে কিন্তু গুচি যায় প্ৰশ্নকাকতটো ইমান সহজ আছিল আমি 24 ঘণ্টাকৈ আমি পঢ়া নাছিলোঁ আমি 5 মিনিট 10 মিনিট পঢ়িছিলোঁ মোৰ ফাৰ্ষ্টত কুৱেশ্যনটো আছিল ইমান সহজ যে আহোমসকলৰ মানে শেষ ৰাজধানী ক'ত আছিল মই ইমান সহজ চৰাই দি দিলোঁ ফাৰ্ষ্টতে মাইনাছ খাই গ'লোঁ মোৰ নিচিনা মই চাইছোঁ বহুতকেইটা ষ্টুডেণ্ট আছে এনেকুৱা মানে বহুত ইজিলি ভাবি কিনে এনেকৈ মাইনাছ খাই গ'ল দে একো নাই বেটাৰ লাগ নেক্সট টাইম তেতিয়া 4 গ্ৰেড আছে 4 গ্ৰেডৰ মাথা মাৰিব লাগিব উপায় নাই